নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% লৈ বৃদ্ধি মৃত্যু আৰু আক্ৰান্তৰ হাৰ ক্ৰমাৎ নিম্নগামী কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আলোচনাৰ বাট সদায় খোলা আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ ডিসেম্বৰ মাহৰ ভিতৰতে ৰাজ্যৰ 20,000 শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত আজি অসম দিৱস উদযাপন আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ 9 কোটিৰো অধিক খেতিয়কৰ বেংক একাউণ্টত 17,800 কোটিৰো অধিক টকা হস্তান্তৰ এতিয়া শুনক বিতং বাতৰি অসমত কোভিড-19ত আৰোগ্য হোৱা লোকৰ হাৰ 97.90% লৈ বৃদ্ধি পাইছে ৰাজ্যত কালি পৰীক্ষা কৰা 29,935টা কোভিড নমুনাৰ ভিতৰত 255 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰে 85 জন কামৰূপ মহানগৰ জিলাৰ ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ কোভিড আক্ৰান্ত লোকৰ সংখ্যা 2,12,998 হৈছে আনহাতে ৰাজ্যখনত কালি 135 জন কোভিড ৰোগী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,08,528 লৈ বৃদ্ধি পাইছে ৰাজ্যখনত সম্প্ৰতি মুঠ আক্ৰান্তৰ 1.63 অৰ্থাৎ 3,486 জন লোকহে চিকিৎসাধীন হৈ আছে ৰাজ্যত কালি কোভিড-19ত এজনো লোকৰ মৃত্যু হোৱা নাই অসমত বৰ্তমান কোভিড-19ৰ ফলত মৃত্যুৰ হাৰ 0.46% কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ সদায় বদ্ধপৰিকৰ আৰু খেতিয়কসকলৰ কল্যাণৰ বাবে আলোচনাৰ বাট সদায় খোলা আছে শ্ৰী টোমৰৰ লগতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোয়েলে বাণিজ্য দপ্তৰৰ ৰাজ্যমন্ত্ৰী সোম প্ৰকাশে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্জাৱৰ কৃষক সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হয় বৈঠকত মন্ত্ৰীসকলে পুনৰ কয় যে কৃষি সংস্কাৰ আইনসমূহে দেশৰ কৃষকসকলক যথেষ্ট লাভান্বিত কৰিব সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এই বৈঠকত কৃষক সংস্কাৰ আইনৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয় আলোচনাৰ সময়ছোৱাত শ্ৰী টোমৰে কয় যে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু কৃষিৰ বিকাশ সদায় কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু আলোচনাৰ সময়ছোৱাত কৃষিমন্ত্ৰীয়ে কৃষকসকলৰ বিষয়সমূহ যাতে পাৰস্পৰিক সহযোগিতাৰ মাজেৰে সমাধান কৰিব পৰা যায় তাৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰাৰ প্ৰস্তাৱ দিয়ে অৱশ্যে কৃষক প্ৰতিনিধিসকলে এই বিষয়ৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে তেওঁলোকে চৰকাৰৰ সৈতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়ায় কাইলৈ চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰে অতি সোনকালে 15,000 নতুন শিক্ষকক নিযুক্তি দিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আমিনগাঁৱত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে ডক্টৰ শৰ্মাই চলিত মাহতে ৰাজ্যখনৰ 20,000 শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলিও প্ৰকাশ কৰে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে 355খন নতুন বিদ্যালয়ৰ বাবে 2,812টা শিক্ষকৰ পদত অনুমোদন জনাইছে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে চলিত মাহত মহিলা আত্মসহায়ক গোটক 50,000 টকাকৈ প্ৰদান কৰা হ'ব আঁচনিখনৰ বাবে ইতিমধ্যে 630 কোটি টকা মোকলাই দিয়া হৈছে উল্লেখযোগ্য যে এই গোটসমূহ পূৰ্বে 25,000 টকাকৈ লাভ কৰিছিল ইফালে কালি মুকলি কৰা অৰুণোদয় আঁচনিখনৰ জৰিয়তে প্ৰতিমাহে পৰিয়ালৰ মহিলাগৰাকীৰ নামত থকা বেংক একাউণ্টত 830 টকাকৈ প্ৰত্যক্ষ হস্তান্তৰ কৰা হ'ব আঁচনিখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত 17 লাখ পৰিয়ালক সামৰি লোৱা হৈছে যদিও বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পাছত এই সংখ্যা 22 লাখলৈ বৃদ্ধি পাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গেছ ইনচুলেটেড উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জিলাখনলৈ অবিৰত বিদ্যুৎ যোগান ধৰাৰ বাবে 7,50,00,000 টকা ব্যয়েৰে এই উপকেন্দ্ৰটো নিৰ্মাণ কৰিছে ভাষণ প্ৰসংগত শ্ৰী সোণোৱালে বৈদ্যুতিক বিজুতিৰ কম সম্ভাৱনা থকা তথা সুৰক্ষিত এই কেন্দ্ৰটোৰ ফলত জিলাখনৰ গ্ৰাহকসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড় চহৰখনক পোহৰাই তোলাৰ লগতে পৰিষ্কাৰ ৰূপত ৰখাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় তেওঁ ডিব্ৰুগড়ত ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে উন্নতমানৰ বিদ্যুৎ যোগান পদ্ধতি এটাৰ উন্নয়ন সাধনত পদক্ষেপ ল'ব বুলিও প্ৰকাশ কৰে এই বিদ্যুৎ জিলাখনত আণ্ডাৰগ্ৰাউণ্ড কেবুলৰ জৰিয়তে অত্যাধুনিক ৰূপত যোগান ধৰা হ'ব বুলি তেওঁ লগতে প্ৰকাশ কৰে অনুষ্ঠানত উপস্থিত থাকি বিধায়ক প্ৰশান্ত ফুকনে কয় যে জিলাখনত ইতিমধ্যে 33,000 স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে আৰু অচিৰেই 100% গৃহ সামৰি লোৱা হ'ব
উল্লেখযোগ্য যে 1936 চনতেই ডিব্ৰুগড়ত বিদ্যুৎ যোগান ব্যৱস্থাৰ সূচনা হৈছিল অসমত 2021 চনৰ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ বাবে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে জনসাধাৰণে 1800-3451-947 0361-2724-199 আৰু 1950 নম্বৰত ফোন কৰি ফটোযুক্ত ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত যিকোনো অভাৱ অভিযোগ সম্পৰ্কে অৱগত কৰিব পাৰিব উল্লেখযোগ্য যে যোৱা 18 নৱেম্বৰত প্ৰকাশ পোৱা 2021 চনৰ খচৰা ভোটাৰ তালিকাত নাম সংশোধনীৰ বাবে জনসাধাৰণে অনলাইনযোগে আবেদন কৰিব পাৰে আনহাতে আবেদনৰ ক্ষেত্ৰত কোনো সমস্যা থাকিলে দিনৰ 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ তিনিটা হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰে 15 ডিচেম্বৰৰ পূৰ্বে ভোটাৰ তালিকাত নাম নথকা যোগ্য ভোটদাতাসকলক নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা অহা জানুৱাৰী মাহত প্ৰকাশ পাব এইখিনিতে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটদাতাৰ সংখ্যা 2,24 লাখৰো অধিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চৌকিডিঙিত ডিব্ৰুগড় সংগ্ৰহালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব সংগ্ৰহালয় সঞ্চালকালয় অসমৰ উদ্যোগ আৰু জিলা প্ৰশাসনৰ সহযোগত এই উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ডিব্ৰুগড় জিলা তথা নিকটৱৰ্তী অঞ্চলৰ ঐতিহ্য সংস্কৃতি ইতিহাস পৰম্পৰা ইত্যাদিৰ সংগ্ৰহ সংৰক্ষণ প্ৰদৰ্শন তথা গৱেষণাই এই সংগ্ৰহালয়ৰ মূল উদ্দেশ্য অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱকুমাৰ দলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শ্ৰোতাসকলে আমাৰ এই বাতৰি ইউটিউব চেনেল AR নিউজ গুৱাহাটী অথবা নিউজ অন AR এপ যোগেও শুনিব পাৰিব প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ 9 কোটিৰো অধিক খেতিয়কৰ বেংক একাউণ্টত 17,800 কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে তদুপৰি জনধন একাউণ্টত থকা দেশৰ 20 কোটি মহিলাক তিনিটা কিস্তিত 31 কোটি টকা প্ৰদান কৰা হৈছে কোভিড মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ দেশে যুঁজ দি থকাৰ সময়ত দুখীয়া লোকসকল যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৃহৎ পেকেজ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 1,70,000 কোটি টকাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত বিনামূলীয়া খাদ্য সামগ্ৰী তথা খেতিয়ক মহিলা আৰু দৰিদ্ৰ জ্যেষ্ঠ নাগৰিকলৈ নগদ ধন আগবঢ়োৱাৰ ব্যৱস্থা কৰে এতিয়ালৈকে 42 কোটিৰো অধিক দুখীয়া লোকে 68,800 কোটিৰো অধিক টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে দেশৰ 2 কোটি 81 লাখ বয়োজ্যেষ্ঠ লোক আৰু বিধৱা মহিলা তথা দিব্যাংগ লোকলৈ 2,800 কোটিৰো অধিক টকা আগবঢ়োৱা হৈছে তদুপৰি দুখীয়া পৰিয়াললৈ উজ্জ্বলা যোজনাৰ অধীনত 13 কোটি গেছ চিলিণ্ডাৰ আৰু নৱেম্বৰ মাহলৈকে গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় 80 কোটি লোকে বিনামূলীয়া খাদ্য সামগ্ৰী আৰু মাছজাতীয় সামগ্ৰী লাভ কৰিছে আজি অসম দিৱস বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দিৱস উপলক্ষে এটা শুভেচ্ছা বাৰ্তাত মহান বীৰজনাৰ মৃত্যুঞ্জয়ী আদৰ্শক সাৰোগত কৰি দেশ আৰু জাতিক দৃঢ়তা আৰু সমৃদ্ধিৰ বাটেৰে আগুৱাই নিয়াত উৎসৰ্গা কৰিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায় ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আজি মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অসম দিৱসৰ আয়োজন কৰা হৈছে এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংচিক ৰাজ্য চৰকাৰে 2020 বৰ্ষৰ চুকাফা বঁটা প্ৰদান কৰিব অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী মহানগৰীৰ জয়ানগৰত থকা চুকাফা ভৱনতো আজি অনুষ্ঠুপীয়াকৈ এই দিৱস পালন কৰা হ'ব দেশত 2020 বৰ্ষৰ নৱেম্বৰ মাহত 1 লাখ কোটি টকাতকৈও অধিক GST সংগ্ৰহ হৈছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰি কৈছে যে যোৱা এপ্ৰিলৰ পিছত প্ৰথমবাৰৰ বাবে অক্টোবৰত লক্ষাধিক কোটি টকা GST সংগ্ৰহ হৈছে এই ধাৰা অব্যাহত ৰাখি ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে নৱেম্বৰত লক্ষাধিক কোটি টকাৰ GST সংগ্ৰহ হৈছে 2019 বৰ্ষৰ নৱেম্বৰৰ তুলনাত এই পৰিমাণ 1.4% বৃদ্ধি হৈ চলিত বৰ্ষৰ নৱেম্বৰত 1,04,000 কোটিৰো অধিক টকাৰ GST সংগ্ৰহ হৈছে নৱেম্বৰ মাহত ঘৰুৱা লেনদেনৰ তুলনাত আমদানিকৃত সামগ্ৰীত 4.9% ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আনহাতে ঘৰুৱা লেনদেনত 0.5% ৰাজহ বৃদ্ধি পাইছে মুঠ সংগৃহীত GSTৰ ভিতৰত CGST 19,189 কোটি SGST 25,540 কোটি IGST 51,992 কোটি
আৰু 8,242 কোটি টকা কৰ সংগ্ৰহ হৈছে। কোকৰাঝাৰ আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ বাথৌগুৰি গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয় যে গোপন সূত্ৰৰ পমখেদি কোকৰাঝাৰ থানাৰ অধীনৰ বাথৌগুৰি গাঁৱত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লুকুৱাই থোৱা বুলি তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীৰ এটা দলে অভিযান চলাই এই অভিযানত এটা AK-47 আৰু 309 জাই গুলী উদ্ধাৰ কৰা হৈছে। বিষয়াগৰাকীয়ে কয় যে গাঁওখনৰ এটা পুখুৰীৰ সমীপত এই সামগ্ৰীখিনি লুকুৱাই ৰখা হৈছিল। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFে যোৱা 12টা মাহত ভাৰত-বাংলাদেশ সীমান্তয়েদি অপৰাধজনিত কাৰ্যকলাপত লিপ্ত হোৱা 277 জন লোকক গ্ৰেপ্তাৰ কৰিছে। বাহিনীটোৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ সীমান্ত শাখাৰ মহাপৰিদৰ্শক ৰাকেশ কুমাৰে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতত অনুপ্ৰৱেশ অথবা দেশৰ পৰা সীমান্তয়েদি ওলাই যাবলৈ চেষ্টা চলোৱা এইসকল লোকৰ অবৈধ সৰবৰাহে মুখ্য উদ্দেশ্য আছিল। সীমান্তৰ সিপাৰৰ পৰা হ'ব পৰা অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত BSF আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী BGBয়ে নিয়মীয়া নিৰীক্ষণৰ উপৰিও দিনে নিশাই সমন্বিতভাৱে টহল দিয়াৰ ব্যৱস্থা কৰিছে। শ্ৰীকুমাৰে কয় যে যোৱা 12 মাহত গ্ৰেপ্তাৰ হোৱা 277 জন লোকৰ ভিতৰত 245 জন ভাৰতীয় সৰবৰাহকাৰী আৰু 32 জন বাংলাদেশী সৰবৰাহকাৰী হিচাপে চিনাক্ত কৰা হৈছে। যোৱা বছৰৰ 1 ডিচেম্বৰৰ পৰা চলিত বছৰৰ 30 নৱেম্বৰলৈকে গ্ৰেপ্তাৰ হোৱা লোক তথা সামগ্ৰীৰ অধিকাংশই ধুবুৰী, দক্ষিণ শালমৰা আৰু কোচবিহাৰ সীমান্তৰ। এই সময়ছোৱাত প্ৰায় 22 কোটি টকাৰ মূল্যৰ নিচাযুক্ত সামগ্ৰী আৰু অন্য সামগ্ৰীৰ লগতে 24,000ৰো অধিক গৰু উদ্ধাৰ কৰা হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ এক চমু অৱলোকন মৰমী কাশ্যপৰ পৰা। মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে কালি মুকলি কৰা অৰুণোদয় আঁচনিৰ বাতৰি আজি প্ৰকাশিত প্ৰায়ভাগ কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তৈলখণ্ডত বছৰি 350 কোটিৰ কৰ ফাঁকি এই শিৰোনামেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তৈল কোম্পানীসমূহে বৃহৎ সংখ্যক পেট্ৰল পাম্পৰ আবণ্টন দিয়াৰ পাছত সক্ৰিয় হৈ উঠা তৈল ৰাজঘাটি এটা বৃহৎ চিণ্ডিকেটৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিবাহ পঞ্জীয়নৰ নতুন আইনৰ বিষয়ে ঘোষণা কৰাৰ বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিয়াত লাগিব ধৰ্ম জীৱিকাৰ তথ্য এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। কৃষি আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰখা বিদ্ৰোহী কৃষকৰ প্ৰতিনিধি দলৰ সৈতে কেন্দ্ৰৰ আলোচনা ব্যৰ্থ হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে কৃষকৰ চৰকাৰে দিয়া প্ৰস্তাৱ অগ্ৰাহ্য আলোচনা অমীমাংসিত এই শিৰোনামেৰে প্ৰকাশ কৰিছে। ডিব্ৰুগড়ত কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড পাৱাৰ ষ্টেচন উদ্বোধন কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। চীনক প্ৰত্যাহ্বান জনাই ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰত 10 গিগাৱাটৰ বিশাল বান্ধ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন অসমীয়া খবৰ আদি কাকতে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে গুৱাহাটীত আজিৰে পৰা RSSৰ শীৰ্ষ সাংগঠনিক বৈঠক, BTCৰ 12টা সমষ্টিত কংগ্ৰেছ UDFে চলাব যুটীয়াভাৱে প্ৰচাৰ, দুলীয়াজানত খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ 3 জনৰ মৃত্যু ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ মৰমী। বিশিষ্ট কবি ঔপন্যাসিক মঙলদৈ নিবাসী ডাঃ মৃণাল চৌধুৰীৰ যোৱা নিশা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.90% বৃদ্ধি, মৃত্যু আৰু আক্ৰান্তৰ হাৰ ক্ৰমাৎ নিম্নগামী। কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আলোচনাৰ বাট সদায় খোলা আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ। ডিচেম্বৰ মাহৰ ভিতৰতে ৰাজ্যৰ 20,000 শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিৰ আজি অসম দিৱস উদযাপন। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।